Hi everyone. Quality IBC channel tile সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল আজি যিকেইটা কুৱেশ্যন লৈছো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চাব আপোনালোকে ষ্টাৰ্টিঙৰ পৰা শেষলৈকে। ইয়াৰে প্ৰথম কুৱেশ্যনটো দিছে এনেকে দুটা সংখ্যাৰ অনুপাত 4:5 আমাক অনুপাতটো দিছে। আকৌ সংখ্যা দুটাৰ HCF দিছে আমাক 5। তেন্তে সংখ্যা দুটাৰ LCM কিমান হ'ব আমাক উলিয়াব দিছে। এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক কিন্তু আমাৰ কম্পিটিটিভ এক্সাম বিলাকত দেখা যায়। চাব আপোনালোকে প্ৰেক্টিছ কৰিব। আমাক দিছে ইয়াতে দুটা সংখ্যাৰ অনুপাত দিছে 4:5 আকৌ কি দিছে HCF দিছে আমাক 5 যিগতি আমাক ইয়াতে HCF দিছে আমাক যি দুটা ৰেশিও দিছে আমি সেই ৰেশিও কেইটাৰো আমি মানে HCF উলিয়াই লম গতিকে এই 4:5 যেটো দিছে এটো যদি আমি ৰেশিও উলিয়াও মানে যদি HCF উলিয়াও আমি কিমান পাম মানে হাইয়েস্ট কি নাম্বার যি দুটাকে ডিভাইড হয় আমি ইয়াতে যদি চাও HCF আমি 1 পাম হয়নে এতিয়া যদি আমি 1 টুৰে 5ক ডিভাইড কৰো কিমান পাম 5 পাম হয়নে গতিকে এতিয়া আমি কি কৰিম যিগতে আমাক LCM উলিয়াব দিছে আমি এইটোৰে এইটোৰ লগত মাল্টিপ্লাই কৰিম 5 5 গুণ কিমান 25 হয়নে এই 25ৰ লগত এতিয়া আমি এই 4টোৰে মাল্টিপ্লাই কৰি দিম দিলে আমি ইয়াতে যেটো আনসাৰটো পাই যাম 25 4 গুণ কিমান 100 এই যেটো অপচন বি দিছে ধৰি পাৰিছে না আপোনালোকে মানে এনেকুৱা ধৰণৰ কুৱেশ্যন এলে কি কৰিব আপোনালোকে যেটো আমাক HCF দিছে আমাক এই ৰেশিও কেইটাৰ আমি HCF টো উলিয়াই লম লৈ ফেলে আমি ডিভাইড কৰি দিম যেটো পাম সেইটোৰে আমি এটা সংখ্যাক আমি ডিভাইড কৰি মানে মাল্টিপ্লাই কৰিম কৰি যেটো পাম আমি সেইটোক আমি নেক্সট সংখ্যাটোৰে মাল্টিপ্লাই কৰি দিম দিলে আমি যেটো আনসাৰটো পাই যাম সো আশা কৰিছো আপোনালোকে বুজি পাইছে সো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে যাতে মিছ নহয় আপোনালোকে প্ৰেক্টিছ কৰিব এতিয়া আমি ইয়াৰে পিছৰ কুৱেশ্যনটো আগবাঢ়িছো 2 নম্বৰ কুৱেশ্যনটো দিছে এনেকে দুটা সংখ্যাৰ অনুপাত আমাক সংখ্যা দুটাৰ অনুপাত দিছে 2:3 আৰু সংখ্যা দুটাৰ LCM দিছে আমাক ইয়াতে LCM কিমান দিছে 36 তে সংখ্যা দুটাৰ যোগফল কিমান হ'ব আমাক উলিয়াব দিছে মানে আমি ইয়াতে সংখ্যা দুটা উলাই ল'ব লাগিব গতিকে আমাক ইয়াতে দিছে সংখ্যা দুটাৰ অনুপাত দিছে 2:3 আকৌ LCM দিছে আমাক হেতুত আমাক HCF দিছিলে ইয়াতে আমাক LCF দিছে LCM কিমান দিছে 36 আমাক ইয়াতে যিগতিকে LCM দিছে আমাক এই যিগিটা ৰেশিও দিছে আমি ইয়াৰেও LCM উলিয়াই লম হয়নে গতিকে 2:3 মানে 2 আৰু 3 এর LCM কিমান পাম আমি 2 3 গুণ 6 হয়নে এতিয়া কি কৰিম আমি এই 6 টোৰে এইটোক ডিভাইড কৰি দিম দিলে কিমান পাম 6 ৰে 36 ক কাটিলে 6 হয়নে 6 * 6 36 এতিয়া আমাক কি কৈছে আমাক সংখ্যা দুটাৰ যোগফল উলিয়াব দিছে আমি কি কৰিম এতিয়া এই যেটো আমি পালো এইটোৰে আমি এইটোক মাল্টিপ্লাই কৰিম 6 3 গুণ 18 প্লাস এগেইন আমি এই 6 টোৰে 2 টোক মাল্টিপ্লাই কৰিম 6 2 গুণ 12 18 12 কিমান হ'ব 30 এই যেটো অপচন সিট দিছে অরেলস আমি আৰু এটা কাম কৰিব পাৰো যিগতিকে আমাক সংখ্যা দুটা যোগফল উলিয়াব দিছে এই যি দুটা ৰেশিও দিছে আমি ৰেশিও দুটা যোগ কৰি লব পাৰো 2 3 কিমান 5 এই 5 টোৰ লগত আমি এইটোৰে মাল্টিপ্লাই কৰি দিলে 6 5 গুণ 30 আনসারটো হেতুৱে ওলাব লাগিব হয়নে 30 ওলাব লাগিব আমি এটা এটাকেও কৰিব পাৰো বা আমি দুটা প্লাস কৰি ফেলাও যিগতিকে যোগ কৰিব দিছে ৰেশিও দুটা যোগ কৰি আমি মাল্টিপ্লাই কৰি দিলে আমি সেই আনসারটোই পাম সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে এবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটো আগবাঢ়িছো এইটো কুৱেশ্যনত দিছে এনেকে 15 আৰু 20ৰ HCF আৰু LCM ৰ যোগফল উলিয়াব দিছে মানে 15 আৰু 20ৰ আমি HCF আৰু LCM টো আগতে উলিয়াই ল'ব লাগিব গতিকে আপোনালোকে যদি HCF আৰু LCM কেনেকৈ উলিয়াই আপোনালোকে যদি চোৱা নাই আপোনালোকে চাব মই ভিডিঅ'ত দিছো অলৰেডি প্লেলিষ্টত গৈ আপোনালোকে চাই ল'ব পাৰিব আমাক কি দিছে ইয়াতে 15 দিছে আকৌ 20 দিছে গতিকে আমি ইয়াৰে মানে LCM আৰু HCF কেনেকৈ উলিয়াম আমি যদি HCF চাও মানে এনেকুৱা কি ডাঙৰ সংখ্যা আছে যেটো নেকি যেটো সংখ্যাৰে দুটাকে ডিভাইড হয় হয়নে আমি যদি চাও মানে আমি যদি 3 ৰে চাও 3 5 গুণ 15 কিন্তু 3 ৰে 20 টক না যায় আকৌ 2 ৰে যদি চাও 15 টক না যায় কিন্তু 20 টক ডিভাইড হয় কিন্তু আমি যদি চাও 5 টোৰে দুটাকে ডিভাইড হয় মানে 5 টো হ'ব হাইয়েস্ট যেটো কমন ফ্যাক্টর যেটো HCF কাৰণ 5 ৰে 15 টো যায় 3 বাৰ হয়নে আকৌ 20 টো যায় 4 বাৰ 5 ৰ ওপৰত আৰু এনেকুৱা কোনো সংখ্যা নাই যেটো সংখ্যাৰে দুটাকে ডিভাইড হয় ধৰিব পাৰিছে না আপোনালোকে গতিকে আমাৰ HCF কিমান হ'ব HCF টো হ'ব 5 মানে 15 আৰু 20ৰ আমি HCF কিমান পালো 5 পালো মানে হাইয়েস্ট যেটো ফ্যাক্টর হয় হাইয়েস্ট যেটো নাম্বার 5 টোৰে দুটাকে ডিভাইড হয় এতিয়া যদি আমি LCM উলিয়াব লাগে LCM আমি কেনেকৈ উলিয়াম মই দেখাইছো অলৰেডি LCF HCF কেনেকৈ উলিয়াই আপোনালোকে চাই ল'ব এই আমি LCM উলিয়াব লাগে কি কৰিব লাগিব যেটো নাম্বার দিছে ইয়াৰে ডাঙৰ সংখ্যা কোনটো 20 টো আকৌ সৰু সংখ্যা কোনটো 15 টো মানে 15 টো 20ত কমপ্লিট ডিভাইড হয় নেকি নহয়
নহয় যদিকে আমি কি কৰিব লাগিব হাইয়েষ্ট এনেকুৱা কি নম্বৰ আছে যি দুটাকে ডিভাইড হয় আমি হেতু উলিয়াব লাগিব হাইয়েষ্ট নম্বৰ আমি পালো অলৰেডি 5টো গতিকে 5টোতে আমি ইয়াৰে যিকোনো এটাক ডিভাইড কৰিলে হ'ল যদি আমি 15টোক ডিভাইড কৰো 5 3 গুণ 15 নেক্সট আমি কি কৰিম এই 3টোৰে এই 20টোৰ লগত মাল্টিপ্লাই কৰি দিম দিলে কিমান পাম 20 3 গুণ 60 অৰেলছ আমি যদি আকৌ 5টোৰে 15টোক নকৰি 20টোকো কৰিব পাৰো 20টোক যদি কৰো 5 4 বাৰ যাব হয়নে আকৌ 4ৰে 15টোক মাল্টিপ্লাই কৰি দিলে 15 4 গুণ 60 এলসিএমটো মানে 60 ওলাব লাগিব আইদাৰ আমি 15ক কৰো বা 20ক কৰো হয়নে গতিকে আমি এলসিএম কিমান পালো 60 পালো এতিয়া কি কৈছে আমাক এইচসিএফ আৰু এলসিএমৰ যোগফলটো উলিয়াব দিছে গতিকে এইচসিএফ পালো 5 এলসিএম পালো 60 এই দুটা যদি আমি যোগ কৰি দিও এতিয়া 5 + 60 কিমান হ'ব 65 এনে দুটাৰে যোগফল কিমান 65 যেটো অপচন বি দিছে আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে মানে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কিন্তু দেখা যায় আমাৰ গতিকে আপোনালোকে প্ৰেক্টিস কৰিব যিমানে প্ৰেক্টিস কৰে আপোনাৰ কম সময়ৰ ভিতৰতে আপোনাৰ মানে এক্সামৰ টাইমত এনসাৰটো ওলাই যাব সো যদি আপোনালোকে মানে বুজি পাইছে তেতিয়াহলে ভিডিওটো প্লিজ এটা লাইক কৰি দিব এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো লৈ আগবাঢ়িছো ইয়াত এইটোত আমাক দিছে এনেকে 12 আৰু 16 ৰ এইচসিএফ আৰু এলসিএমৰ আমাক পূৰণফল উলিয়াব দিছে একে তেনেকুৱা ধৰণত কৰিলেই হ'ল যি আমি ইয়াৰ আগত যেনেকৈ যোগফল উলিয়াইছো এটোত কেৱল আমি পূৰণফল উলিয়াব লাগিব কিন্তু তাৰ আগতে আমি 12 আৰু 16 ৰ এইচসিএফ আৰু এলসিএমটো উলাই ল'ব লাগিব গতিকে 12 আৰু 16 যদি আমি এইচসিএফ উলিয়াও কিমান পাম মানে এনেকুৱা ডাঙৰ সংখ্যা কি আছে যি দুটাকে ডিভাইড হয় মানে 2ৰে দুটাকে ডিভাইড হয় 2ৰে 12ত 6 বাৰ 8 বাৰ তাৰে ওপৰত আকৌ কিবা আছে নেকি আমি যদি চাও 3ৰে না যায় 4ৰে যাব হয়নে 4ৰে 12ত যাব 3 বাৰ আকৌ 16ত যাব 4 বাৰ তাৰ ওপৰত কিবা সংখ্যা আছে নেকি তাৰ ওপৰত সংখ্যা আছে 8 8ৰে 16ত যাব কিন্তু 12ত না যায় গতিকে আমি হাইয়েষ্ট কমন ফ্যাক্টৰ কি পালো 4 পালো 4ৰে 12তকো যাব 3 বাৰ আকৌ 16তকো যাব 4 বাৰ হয়নে নহয় মানে দুটাকে ডিভাইড হয় গতিকে এইচএফ পালো আমি 4 এতিয়া আমি 4 পালে আমি যদি এলসিএম উলিয়াব লাগে কি কৰিম আমি যিগতিকে আমাৰ হাইয়েষ্ট কমন ফ্যাক্টৰ 4 পালোৱে 4ৰে আমি যিকোনো এটা ডিভাইড কৰি ললো ধৰা 12টকে ললো কিমান 3 বাৰ এতিয়া আমি দুটা মাল্টিপ্লাই কৰি দিম 16 3 গুণ কিমান 48 বা একেই কথা আমি যদি 12টক নকৰি যদি 16টক কৰিলো হয় 4 বাৰ গল হয় গতিকে 12 আৰু 4 তে মাল্টিপ্লাই কৰিম 12 4 গুণ 48 একেই পাব লাগিব ধৰি পাৰিছে না আপোনালোকে গতিকে এতিয়া আমি কি কৰিম কি উলিয়াব দিছে আমাক পূৰণফল উলিয়াব দিছে মানে 48ক আমি 4টা যদি মাল্টিপ্লাই কৰি দিও যেটো आंसर পাম হেইটো হ'ব শুদ্ধ উত্তৰ গতিকে 4 8 গুণ কিমান 32 ৰ 2 হাতে 3 4 4 গুণ 16 17 18 19 মানে 192 এই যেটো অপচন সি দিছে ধৰি পাৰিছে আপোনালোকে সো এইবিলাক বেছি টান নহয় কিন্তু আপোনালোকে প্ৰেক্টিস কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক দেখা যায় আমাৰ এক্সাম বিলাকত আৰু এইবিলাক আহি গৈছে অলৰেডি মানে ম্যাক্সিমাম ইয়াৰে মানে আৰআৰবি গ্ৰুপ ডিত আহি গৈছে গতিকে আপোনালোকে প্ৰেক্টিস কৰিব এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো ইয়াতে দিছে এনেকে যদি দুটা সংখ্যাৰ অনুপাত দিছে 5:7 আৰু সংখ্যা দুটাৰ এইচসিএফ 9 তেন্তে সংখ্যা দুটাৰ এলসিএম কিমান হ'ব মানে অনুপাত দিছে 5:7 আকৌ আমাক এইচসিএফ দিছে কিমান 9 গতিকে যিগতিকে আমাক এইচসিএফ দিছে আমাক যি দুটা ৰেশিও দিছে সেই দুটাৰ আমি এইচসিএফ উলিয়াম গতিকে 5 আৰু 7 ৰ এইচসিএফ কিমান মানে হাইয়েষ্ট নাম্বাৰ কি যি দুটাকে ডিভাইড হয় একত বাহিৰতো এনেকুৱা কোনো সংখ্যা নাই যি 5 আৰু 7ক দুটাকে ডিভাইড হ'ব গতিকে আমি একটোৰে যদি এতিয়া 9 ডিভাইড কৰো কিমান পাম 9 পাম হয়নে 9টোৱে পাম গতিকে আমাক এতিয়া এলসিএম উলিয়াব লাগে আমি কি কৰিব লাগিব মই অলৰেডি ইয়াৰ আগৰ কোৱেশ্চনত এলসিএম উলিওৱা এটা কোৱেশ্চন গৈছে আমি কি কৰিব লাগিব যদি মই এইটোক লগত এইটো মাল্টিপ্লাই কৰো 9 7 গুণ 63 নেক্সট এই 63 লগত এই 5টোৰে মাল্টিপ্লাই কৰি দিম হয়নে দিলে কিমান পাম 5 3 গুণ 15 5 হাতে 1 দেন 6 5 গুণ 30 1 31 মানে 315 এই যেটো অপচন সি দিছে সো এইবিলাক বেছি টান নহয় কিন্তু আপোনালোকে প্ৰেক্টিস কৰিব যিমান প্ৰেক্টিস কৰে কি মানে আপোনাৰ মানে কোৱেশ্চন দেখাৰ লগে লগে আপোনাৰ মানে কেনেকৈ কৰিব লাগে আপুনি অতি সহজতে ধৰি ল'ব পাৰিব সো আশা কৰিছো বুজি পাইছে গোটাইখিনি যদি আপোনালোকে ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়াহলে প্লিজ লাইক কৰি দিব আৰু যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি বেল আইকন আছে তো অল কৰি ৰাখিব সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই